প্ৰশ্ন 7 নম্বৰ ইয়াত কৈছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে, য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে। কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুত লগ লাগিব? যে কি আছিলে যে এটা বৃত্তাকাৰ পথ মানে ঘূৰণীয়া পথ এনেকুৱা এটা ঘূৰণীয়া পথ, য'ত এই ঘূৰণীয়া পথটো গাড়ীৰে যাওঁতে সোনিয়াৰ লাগে কিমান মিনিট? 18 মিনিট সম্পূৰ্ণ এপাক মাৰোতে, আৰু ৰবিৰ লাগে সেইটো পথ সম্পূৰ্ণ মাৰোতে 12 মিনিট। এতিয়া কথা হ'ল দুয়ো যদি একেলগে এটা বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰে, ধৰা এইটো বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰে, তো সিহঁতে ঘূৰি আহোঁতে কিমান সময় লাগিব, কিমান সময়ৰ পিছত মানে তেওঁ আৰম্ভণি য'ৰ পৰা সিহঁতে কি কৰিছিল যাত্ৰা আৰম্ভ কৰিছিল সেইটো বিন্দুত আহি লগ লাগিব। সেইটো আমাৰ কি কৰিব লাগিব? উলিয়াব লাগিব। গতিকে এই দুটা সংখ্যাৰ যেতিয়া আমি লসাগু উলিয়াম, সেইটো এনচাৰটো হ'ব কি? সেই আৰম্ভণিৰ স্থানত দুয়োজনে আহি একেলগ হোৱাৰ সময়। এতিয়া আমি এই সংখ্যা দুটাৰ কি কৰিম? লসাগু উলিয়াম। চোৱা ইয়াতে আমি বৃত্তাকাৰ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ লাগে সময় লাগে 18 মিনিট, ৰবিৰ সময় লাগে 12 মিনিট। তে 18 উৎপাদকত আমি কি ওলাইছোঁ? 2, 3, 3। কেনেকৈ? মানে 18ক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ, 2ৰে হৰণ দিলে 9 বাৰ যাব, আকৌ 3ৰে দিলে 3 বাৰ যাব। গতিকে 2, 3, 3। ইয়াতে 2, 3, 3। তো 12ক আমি 2, 2, 3 পাইছোঁ। 12ক যদি আমি ভাঙি দিওঁ, 2 6 বাৰ যাব, 2 3 বাৰ যাব। তো মৌলিক উৎপাদক এইকেইটা ওলাব। এতিয়া ইহঁতৰ লসাগু হ'ব লসাগু। ইয়াৰ পৰা আমি লসাগু কেনেকৈ ল'ম? যে যিটো যোৰা মিলি আছে উৎপাদকত তাৰ পৰা এটা ল'ম, ইয়াত 3 যোৰা মিলি আছে 3 এটা ল'ম, বাকী দুটা অমিল আছে ইয়াৰ পৰা গোটেইকেইটা ল'ব লাগিব, এইটো আৰু এইটো। এতিয়া এইকেইটা পূৰণ কৰিম আমি। পূৰণ কৰিলে আমি কিমান পাম? 36 পাম। এতিয়া আমি লিখিব পাৰি এতেকে দুয়ো আৰম্ভণি স্থান পাওঁতে সময় লাগিব 36 মিনিট। এইটো হ'ব এনচাৰ। এতিয়া আমি 8 নম্বৰটো কৰোঁ আহা। 8 নম্বৰ প্ৰশ্নটো হ'ল, ইয়াত 8ৰ 1 নম্বৰটো লৈছোঁ। এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে? এতিয়া সৈনিকৰ সংখ্যা উলিয়াব হ'লে আমাৰ 15, 20 বা 25 এই তিনিটা সংখ্যাৰ আমাৰ লসাগু উলিয়াব লাগিব। এতিয়া ইয়াতে কৈছে কি এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত, মানে কোনোবা শাৰীত 15, কোনোবা 20, কোনোবা 25 জনকৈ লৈ শাৰী বনাব বিচাৰিলে। তেওঁ কৈছে কি কিমানজন সৈনিক হ'লে প্ৰতিটো শাৰী পূৰ্ণ হ'ব? প্ৰত্যেকটো শাৰী কি 15 জনকৈ বা 20 জনকৈ বা 25 জনকৈ পূৰা হ'ব। তেতিয়া ইয়াত আমাৰ কি কৰিব লাগিব? এই তিনিটা সংখ্যাৰ লসাগু উলিয়াব লাগিব। এতিয়া চোৱা আমি লসাগু কেনেকৈ উলিয়াম। ইয়াতে আমি 15 কি লিখিছোঁ যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 বা 25 জনকৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। এতিয়া 15 সংখ্যাটোৰ আমাৰ উৎপাদক কৰিলে ইয়াক আমি 3 আৰু 5 এই দুটা উৎপাদক আমি পাম। 15 ভাঙি দিয়া 3ৰে হৰণ দিলে 5 পোৱা যাব, আৰু 20ক ভাঙিলে 20 2ৰে হৰণ দিলে 10, 2ৰে 5 বাৰ যাব, আৰু 25ক যদি আমি ভাঙো 5ৰে দিলে 5 বাৰ যাব। তেতিয়াহ'লে আমি প্ৰতিটো সংখ্যাই উৎপাদক উলিয়াইছোঁ। 2, 2, 5 আৰু 25ক 5 পূৰণ 5। এতিয়া এই তিনিটা সংখ্যাৰ লসাগু হ'ব লসাগু। এতিয়া চোৱা তিনিটাৰ ভিতৰত মিলৰ এটা ল'ম আমি।
এইটো মিলিছে গতিকে 5ৰ মিল আছে 5 এটা লৈছোঁ বাকী কেইটা মিলা নাই গতিকে বাকী সবকেইটা আমাৰ ইয়াতে ল'ব লাগিব 2 পূৰণ 2 দুটা ল'লোঁ 3 আহিব আৰু ইয়াৰ পৰা 5 আহিব এইটো 5 গৈছে এইটো 5 গৈছে এইটো 5 এই তিনিটা মিলৰ পৰা আমি এটা লৈছিলোঁ বাকী কেইটা অমিল আছে গতিকে অমিল কেইটা মিলাব লাগিব অমিল মানে কি তিনিটাতে যাতে থাকে তেনেকুৱা হ'ব লাগিব যদি তিনিটাত নাই তেতিয়া সেইকেইটা অমিল হয় সো 5 তিনিটাতে আছিলে এটা এটাকে আমি 5 লৈছোঁ তাৰপিছত আৰু মিল নাই ইয়াত যদিও 5 আছে ইয়াত নাই আৰু ইয়াত যদি 3 আছে নাই বাকী কেইটা 3 নাই গতিকে এটা অমিল এতিয়া এইকেইটা পূৰণ কৰিলে কিমান হ'ব সো ইয়াতে 5 দুগুণে 10 10 দুগুণে 20 3 20 গুণে 60 আৰু 60 কিমান হ'ব ইয়াত 300 হ'ব অৰ্থাৎ আমি 5 5 25 25 দুগুণে 50 3 গুণ 150 আৰু 2 এটা লৈছোঁ 2 এৰে পূৰণ কৰিলে 300 হ'ব 300 তো ইয়াৰ পৰা 300 ওলাই আছে এতিয়া আমি লিখিব পাৰি এতেকে ৰেজিমেণ্টত অতি কমেও 300 জন সৈনিক আছে তো এইটো এনসাৰ হৈ গ'ল এতিয়া আমি আটৰ 2 নম্বৰটো লৈছোঁ এইটো আছিল আমাৰ আটৰ 1 নম্বৰটো আটৰ 2 নম্বৰটো হৈছে এটা ঘণ্টা মানে বেল 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টাটো দুটাৰ পুনৰ একেলগে বাজিব এটা ঘণ্টা আছে কি 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা আছে 60 ছেকেণ্ডৰ অন্তৰাল মানে 18 এইটো আছিল 18 ছেকেণ্ড পিছে কি হয় বাজি থাকে এইটো 1 মিনিট বা 60 ছেকেণ্ড পিছে বাজি থাকে এতিয়া কৈছে কি যে কোনো এক সময়ত দুটা ঘণ্টা একেলগে বাজে বা বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব তেতিয়াহ'লে এই সংখ্যা দুটা বা এই সময় দুটাৰ আমাৰ লসাগু ওলালে আমি ক'ব পাৰিম যে দুটা ঘণ্টা আকৌ কিমান সময়ৰ পিছত একেলগে বাজিব গতিকে আমি লসাগু উলিয়াম সো প্ৰথম ঘণ্টাটো 18 ছেকেণ্ড মূৰে বাজে দ্বিতীয় ঘণ্টাটো 60 ছেকেণ্ড মূৰে বাজে এতিয়া 18 সংখ্যাটোৰ উৎপাদক 2 পূৰণ 3 পূৰণ 3 তোমালোকে 18ক উৎপাদক কৰিবা 2 ৰে হৰণ কৰিলে 9 হ'ব 3 ৰে হৰণ কৰিলে 3 হ'ব আৰু 60ক হৰণ কৰিবা 2 ৰে 30 2 ৰে দিলে 15 আকৌ 3 ৰে দিলে 5 বাৰ তেতিয়া 60ৰ উৎপাদক হ'ব 2 পূৰণ 3 পূৰণ 5 এতিয়া ইয়াৰে লসাগু হ'ব এইটো জোড়া মিলৰ এটা এই জোড়াটোৰ মিলৰ এটা লগতে 2ৰ মিল নাই অমিলৰ গোটেইকেইটা ল'ব লাগিব 3ৰ মিল নাই 5 ল'ব লাগিব এতিয়া পূৰণ কৰিলে 2 3 গুণ 6 2 3 গুণ 6 6 6 গুণ 36 আৰু 5 কিমান হ'ব 5 6 গুণ 30ৰ 0 5 3 15 আৰু 3 18 180 হ'ব দিয়াৰ ফলত আমি লিখিব পাৰি যে ঘণ্টা দুটা 180 ছেকেণ্ড ব্ৰেকেট আমি 3 মিনিট দিম কাৰণ 180 ছেকেণ্ডত কিমান 3 মিনিট হয় 180 ছেকেণ্ড মূৰত 180 ছেকেণ্ডৰ মূৰত বা মূৰে একেলগে বাজিব এইটো হ'ব এনসাৰ এইটো
এতিয়া আমি 8ৰ 3 নম্বৰটো লৈছোঁ। চ' 8ৰ 3 নম্বৰটো হ'ল এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়, আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। 30 দিনৰ মুঠতে কিমানবাৰ দুটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব। এতিয়া চোৱা, আমি এইটো এনচাৰ কেনেকৈ পাম চাই লোৱা। যে এটা অনাতাঁৰ কেন্দ্ৰ মানে প্ৰথম অনাতাঁৰ কেন্দ্ৰটোৱে অসম সংগীতটো বজায় 2 দিনৰ মূৰে মূৰে, আন এটা অনাতাঁৰ কেন্দ্ৰই সি বজায় 3 দিনৰ মূৰে মূৰে। এতিয়া একেলগে বজায় কিমান দিনৰ মূৰে বজায়? তো দুয়োটা কেন্দ্ৰই একেলগে সংগীতটো বজায় 2 আৰু 3 পূৰণ কৰিব লাগিব, লসাগু ল'ব লাগিব, অৰ্থাৎ 6 দিন হ'ব। 6 দিনৰ মূৰে মূৰে 6 দিনৰ মূৰে মূৰে 6 দিন মূৰে মূৰে কি কৰে সিহঁতে? দুটা কেন্দ্ৰ একেলগে বজায়। এতিয়া যদি 6 দিন মূৰে মূৰে বজায় তেতিয়া 30 দিনত তেওঁলোকে একেলগে কিমান বাৰ বজাব? 30 দিনত এতিয়া আমি লিখিম 30 দিনত দুয়োটা কেন্দ্ৰই একেলগে সংগীতটো বজাব তেতিয়াহ'লে 30ক আমি এই 6ৰ দ্বাৰা হৰণ কৰিব লাগিব। যিমান বাৰ যাব সেইকেইটা হ'ব কি এমাহ বা 30 দিনত বজোৱা সময়। এতিয়া 6 তো 30ৰ ভিতৰত 5 বাৰ যাব, তেতিয়া কি হ'ব? 30 দিনত দুটা কেন্দ্ৰ একেলগে সংগীতটো বজাব 5 বাৰ, অৰ্থাৎ এক মাহত 5 বাৰ তেওঁলোকে একেলগে বজাব। এতিয়া কেনেকৈ হয় চোৱা, যে যেতিয়া 6 দিনত তেওঁলোকে 30 দিনৰ ভিতৰত যদি আমি এনেকৈ হিচাপ কৰিব যাওঁ, তোমালোকে শ্বৰ্টকাট বুজি লোৱা। যে আমি যদি এনেকৈ হিচাপ কৰোঁ যে প্ৰথম এদিন ইয়াতে এনেকৈ যদি 1 2 3 4 5 6 7 8 9 10 11 1 2 3 4 5 6 7 8 9 10 11 তেতিয়া এনেকৈ যদি হিচাপ কৰিব যাওঁ, চোৱা ইহঁতে কি কৰে 2 দিনৰ মূৰে মূৰে বজায়, তেতিয়াহ'লে প্ৰথম কেন্দ্ৰ এইটো 3 দিনৰ মূৰে মূৰে বজায়। তেতিয়া কি হ'ব চোৱা, ই আকৌ 4 দিনত বজাব, ই আকৌ কি হ'ব 3 দিন মূৰে 1 2 3 ই 6 দিনত বজাব। তেতিয়াহ'লে এইটো চোৱা 2 দিন, তেতিয়াহ'লে ই কি হ'ব একেলগে বজাব কেতিয়া? 6 দিনত একেলগে বজাই আছে। তেতিয়াহ'লে 6ৰ ইয়াতো 6 হ'ল, মিলি গ'ল। 2 দিন পিছে পিছে হ'ল, ইয়াত 2 4 6, ইয়াত 3 6, আকৌ 9 দিনত সিহঁতে কি হ'ব? 9 দিনত একেলগে নহয়, ইয়াত 2 দিন 8 হ'ল, 10 হ'ল, আৰু ইয়াতে 12 হ'ব, ইয়াতে 10 11 12 3 দিন, 12 দিনত ইহঁতে একেলগে বজাব। ইয়াতে কি হৈ আছে তেতিয়াহ'লে চোৱা, 1 2 3টা পালোঁ। তাৰপিছত আৰু হেৰি হ'ব আমাৰ 18 এটা হ'ব, 18, তাৰপিছত 24 হ'ব এটা, 24, তাৰপিছত হেৰি হ'ব 30, তো 30 দিনত এবাৰ হ'ব। তেতিয়াহ'লে এনেকৈ 5 বাৰ হৈ যায়। অৰ্থাৎ ইয়াতে আমাৰ 6ৰে হৰণ কৰা যিকেইটা সংখ্যা আছে এই সংখ্যাৰ কেইটা ল'লে হৈ যাব 6 6 এদিন হ'ল, তাৰপিছত ইয়াতে হ'ব আমাৰ 12 2 দিন হ'ল, 18 3 দিন হ'ল, 24 4 দিন হ'ল, 30 5 দিন হ'ল। গতিকে এমাহৰ ভিতৰত 5 দিন দুয়োটা কেন্দ্ৰই একেলগে অসম সংগীতটো বজাব।
এতিয়া আহা 8ৰ 4 নম্বৰটো। চ' 4 নম্বৰটো 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটেই 32জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? এতিয়া ছয়টো কেনেকৈ আমি উলিয়াওঁ। চোৱা, আমি ইয়াতে মুঠ সৈনিক হ'ল আমাৰ 616জন। এটা শাৰীত থকা সৈনিক 32জনকৈ। এটা শাৰী মানে কি? এনেকুৱা এটা শাৰীত 32জনকৈ সৈন্য আছে। তেনেকৈ 32জনকৈ সৈন্য আছে ধৰি লোৱা। তেতিয়া কথা হ'ল, এনেকুৱা প্ৰতিটো স্তম্ভ পিছে পিছে কি আছে? সৈন্য আছে। আৰু কি কৰিলে প্ৰতিটো স্তম্ভতে তেওঁলোকে কিমানটাকৈ সৈন্য থাকিব এইটো আমাৰ উলিয়াব লাগে। এতিয়া কথা হ'ল, প্ৰতিটো শাৰীত এনেকুৱা স্তম্ভত আমাৰ কিমানজনকৈ সৈন্য থাকিব সেইটো আমাৰ উলিয়াব লাগে। অৰ্থাৎ এই যে দুটা সংখ্যা, এই দুটা সংখ্যাৰ আমাৰ গসাগু উলিয়াব লাগিব। তাৰ কাৰণে আমাৰ কি কৰিব লাগিব? এই প্ৰতিটো সংখ্যাৰ উৎপাদক কৰিব লাগিব। তেতিয়াহ'লে চোৱা, 616 2ৰে হৰণ কৰিলে আমি ইয়াতে 30 বাৰ হ'ব 60ৰ ভিতৰত, আৰু 8 বাৰ যাব। 1 বাছে ইয়াতে 16ৰ ভিতৰত 8 বাৰ। 2ৰে আকৌ দিলে 15 বাৰ 4 বাৰ। 2ৰে দিলে ইয়াত 7 বাৰ হ'ব। এতিয়া 7ৰে দিলে 11 বাৰ। তাৰপিছত 32ক যদি আমি ভাঙো, 2ৰে হৰণ কৰিলে ইয়াতে 16 হ'ব। 2ৰে দিলে 8, আকৌ 2ৰে দিলে 4, আকৌ 2ৰে দিলে 2। এতিয়া চোৱা, ইয়াতে আমি লিখিম 2 পূৰণ 2 পূৰণ 2, তাৰপিছত পূৰণ 7 পূৰণ 11। 32ক যদি আমি লিখোঁ, তেতিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2। ইয়াত 5টা 2 হৈছে। এতিয়া চোৱা, আমি এই দুটা সংখ্যাৰ গসাগু উলিয়াম। গসাগু মানে হ'ল মিলৰ এটাকে। এইটো যোৰা মিল আছে, এইটো মিল আছে, এইটো মিল আছে, বাকীকেইটাও মিল। এইকেইটা বাদ যাব। গতিকে 2 3টা হ'ব। ইয়াতে যোৰাৰ পৰা এটা ল'ব লাগিব। তেতিয়াহ'লে কিমান পালোঁ আমি? 8। গতিকে আমি লিখিব পাৰি যে প্ৰতিটো স্তম্ভত থকা সৈন্যৰ সংখ্যা 8জন। অৰ্থাৎ 8জনকৈ প্ৰতিটো স্তম্ভত সৈন্য থাকিব। এতিয়া আহা আমি 8ৰ 5 নম্বৰটো কৰোঁ। এতিয়া চোৱা, 8ৰ 5 নম্বৰটো হ'ল, হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে, যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? এইটো আমাৰ কি কৰিব লাগিব? ইয়াতে আমাৰ 625 আৰু 325 এই দুটা সংখ্যাৰ গসাগু উলিয়াব লাগিব। তেতিয়াহ'লে চোৱা, আমি কেনেকৈ কৰোঁ। চোৱা, ইয়াতে হিমাদ্ৰীয়ে সংগ্ৰহ কৰা ডাক টিকট ভাৰতীয় ডাক টিকটৰ সংখ্যা আছিল 625টা। আন্তঃৰাষ্ট্ৰীয় ডাক টিকট আছিলে 325টা। এতিয়া 625 ইয়াৰ উৎপাদক কি কি হ'ব আমি উলিয়াই লওঁ। 5ৰে হৰণ কৰিলে ইয়াত যাব এবাৰ, 12ৰ ভিতৰত 2 বাৰ, 25ৰ ভিতৰত 5 বাৰ। আকৌ 5ৰে দিলে 25 বাৰ যাব। আকৌ 5ৰে দিলে 5 বাৰ। আৰু 325ক যদি আমি উৎপাদক কৰোঁ, তেতিয়া 5ৰে হৰণ কৰিলে 6 বাৰ, 5 বাৰ, 5ৰে দিলে 13 বাৰ। তেতিয়াহ'লে ইয়াতে কি পাইছোঁ? 5 পূৰণ 5 পূৰণ 5 পূৰণ 5। আৰু 325ক যদি আমি লিখোঁ 5 পূৰণ 13। তেতিয়াহ'লে চোৱা, ইয়াতে আমি কি পালোঁ? এতিয়া আমি এই দুটাৰ গসাগু উলিয়াব লাগে। গসাগু হ'ল, ইয়াত মিলৰ এটাকে ল'ব লাগিব। তো 5 আৰু 5, তেতিয়াহ'লে 25। দিয়াৰ পৰা আমি লিখিব পাৰি যে হিমাদ্ৰীয়ে কি প্ৰশ্ন কৰিছিল সেইটো আমি লিখিম এতিয়া। তো হিমাদ্ৰীয়ে কৈছিল যে প্ৰতিটো থোপত তেওঁ যে প্ৰদৰ্শন কৰিছিল ডাক টিকটবোৰ, তো প্ৰতিটো থোপত কিমানটাকৈ ডাক টিকট হ'ব সেইটো উলিয়াব লাগে। তো আমি পালোঁ প্ৰতিটো থোপত
ডাক টিকট কিমানটাকৈ ওলাইছে প্ৰদৰ্শন কৰিব পৰা ডাক টিকট 25টাকৈ ওলাইছে therefore প্ৰতিটো থোপত থকা সৰ্বাধিক ডাক টিকটৰ সংখ্যা 25টা সৰ্বাধিক কিমানটা থাকিব প্ৰতিটো থোপত 25টাকৈ ডাক টিকট থাকিব এইটো সমাধান হল এতিয়া অহা 6 নম্বৰটো কৰোঁ 8ৰ 6 নম্বৰ প্ৰশ্নটো হল দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এই দুটা মানে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ দুটা ৰছী আছে দুডাল ৰছী ইয়াৰ পৰা সমান দৈৰ্ঘ্যৰ কেইটামান টুকুৰা উলিয়াব লাগে কাটি যাতে প্ৰতিটো টুকুৰাৰ সমান হয় তেতিয়াহ'লে এই দুটা ৰাখি বা এই দুটা সংখ্যাৰ আমাৰ গড় উলিয়াব লাগিব গতিকে আমি কেনেকৈ কৰোঁ চাওঁ আহা চোৱা ইয়াতে প্ৰথম ৰছীডালৰ দৈৰ্ঘ্য হ'ল 64 সেন্টিমিটাৰ দ্বিতীয় ৰছীডালৰ দৈৰ্ঘ্য হ'ল 80 সেন্টিমিটাৰ এতিয়া 64 এই সংখ্যাটোক যদি আমি উৎপাদক ওলাও তেতিয়াহ'লে কি হ'ব চোৱা 64ক যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়া 32 হ'ব আকৌ 2ৰে দিলে 16 হ'ব 2ৰে দিলে 8 হ'ব আকৌ 2ৰে দিলে 4 হ'ব 2ৰে দিলে 2 হ'ব তেতিয়াহ'লে আমি কি পাই আছোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 6টা 2 হ'ব আৰু 8ক যদি উৎপাদকত ভাঙো 2ৰে হৰণ কৰিলে 40 2ৰে দিলে 20 2ৰে দিলে 10 আকৌ 2ৰে দিলে 5 তেতিয়াহ'লে 2 into 2 into 2 into 2 তাৰপিছত 5 এতিয়া চোৱা আমি এই দুটা সংখ্যাৰ গড় উলিয়াম গড় এতিয়া চোৱা মিলৰ যোৰাৰ পৰা এটা এইটো যোৰাৰ পৰা এটা 2 এইটো যোৰাৰ পৰা এটা 2 এইটো যোৰাৰ পৰা এটা 2 আৰু এইটো যোৰাৰ পৰা এটা 2 এইটা মিল আছিলে বাকিটা অমিল গতিকে চোৱা ইয়াত আমি এই 2 4টা পূৰণ কৰিলে হ'ব 16 তো 16 হলে গড় 16 হ'ব therefore আমি লিখিব পাৰি যে প্ৰতি টুকুৰা ৰছীৰ দৈৰ্ঘ্য 16 সেন্টিমিটাৰ হ'ব 16 সেন্টিমিটাৰ গতিকে এটা আছিলে 8ৰ 6ৰ সমাধান গতিকে পৰৱৰ্তী এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 9 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত আমাৰ কি কৈছে চোৱা ইয়াতে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 36ৰে হৰণ বা বিভাজ্য চোৱা এইটো আমি কেনেকৈ কৰোঁ প্ৰথমত কি কৰিব লাগিব চোৱা 18 36 আৰু 24 এই তিনিটা সংখ্যাৰ উৎপাদক উলিয়াব লাগিব তো 18ক যদি আমি উৎপাদকত ভাঙো তেতিয়া 2 আৰু কি পাম 3 3 আৰু 24ক ভাঙিলে 2 2 2 3 ইয়াত 2 2 3 3 কেনেকৈ পালোঁ চোৱা যে 18ক যদি আমি উৎপাদকত ভাঙো 2ৰে হৰণ কৰিলে 9 বাৰ 3ৰে দিলে 3 বাৰ আৰু 24ক যদি ভাঙো 2ৰে হৰণ কৰিলে 12 2ৰে দিলে আকৌ 6 2ৰে 3 বাৰ তেতিয়াহ'লে এতিয়া 36ক যদি ভাঙো 2ৰে দিলে 18 2ৰে দিলে 9 3ৰে দিলে 3 গতিকে চোৱা মিলি গৈছে উৎপাদকত এতিয়া চোৱা ইয়াৰ পৰা আমি লসাগু উলিয়াব লাগিব এল ইয়াত আমি লসাগু
লহাগু কি হ'ব চোৱা এইটো এই তিনিটাৰ পৰা অৰ্থাৎ 2ৰ মিল আছে এটা 2 ল'ম এই তিনিটাৰ পৰা এটা 3 ল'ম এইটো আৰু এইটো এতিয়া চোৱা 3 আৰু 2 ল'লো এতিয়া চোৱা এই শাৰীৰ লগত এই শাৰীৰ মিল আছে নেকি এই দুটাটো মিলৰ গ'লে এতিয়া তিনিটা মিল পালোঁ এতিয়া দুটা মিল ল'ম আমি এইটো শাৰীৰ লগত এইটো শাৰীৰ মিল আছে নেকি তেতিয়াহ'লে 2ৰ মিল পাই আছোঁ তেতিয়া 2 এটা আহিব তাৰপিছত এইটো শাৰীৰ লগত এইটো শাৰীৰ 3ৰ এটা মিল আছে দুটাৰ মাজত 3 এটা ল'লোঁ তাৰপিছত এটা 2 বাচি যায় তেতিয়া ইয়াৰ লগত কোনো মিল নাই তেতিয়া এই দুইটো আমি ইয়াতে ল'ম তেতিয়াহ'লে চোৱা 2 3 6 2 3 6 6 6 36 2 72 হ'ব এনেকৈ আমি উলিয়াব পাৰি নাইবাতো তিনিটা তুমি লৈ উলিয়াব পাৰা এনেকৈ 2 18 24 36 এনেকৈ যদি উৎপাদক কৰা যে এইটো লহাগু উলিওৱা পদ্ধতি 2ৰে দিয়ে হৰণ দিলে ইয়াত 9 বাৰ ইয়াত 12 বাৰ ইয়াত 18 বাৰ আকৌ যদি তুমি 3ৰে দিয়া ইয়াত যাব 3 বাৰ 4 বাৰ 9 বাৰ 6 বাৰ যাব ইয়াতে এতিয়া তুমি 3ৰে দিলে ইয়াবাৰ যাব ইয়াত 2 বাৰ যাব 4ত নাযায় তো ডাইৰেক্ট নমাই আনিব লাগিব এতিয়া 2ৰে দিলে 2 বাৰ এবাৰ তো 6 কেইটা পূৰণ কৰিলে হৈ যাব 2 2 4 3 4 12 12 3 36 36 2 72 তেনেকৈ আমি উলিয়াব পাৰি তাৰপিছত এতিয়া 72 ওলাল লহাগু এতিয়া যিটো 4 অংকৰ যিটো আমাৰ সৰ্বোচ্চ নম্বৰ হ'ব যিটো 18 24 আৰু 36ৰ দ্বাৰা হৰণ যাব সেইটো 4 অংকৰ হ'লে সেইটো হ'ব লাগিব 72ৰ গুণিতক তো ইয়াত আমি লিখিম 72ৰ গুণিতক 4 অংকৰ অংকযুক্ত সংখ্যা 4 অংকযুক্ত সংখ্যা হ'ব লাগিব এতিয়া চোৱা 4টা অংকযুক্ত সৰ্বোচ্চ সংখ্যাটো হ'ল 9999 এইটো হ'ল 4টা অংকযুক্ত সৰ্বোচ্চ নম্বৰ 1টা 2টা 3টা 4টা এতিয়া কথা হ'ল এইটোতো আমাৰ 18 24 আৰু 36ৰ দ্বাৰা হৰণ নহ'বও পাৰে গতিকে আমি 72ৰে হৰণ কৰিলে যিটো সংখ্যা ওলাব সেইটো হ'ব কি এই 3টাৰ দ্বাৰা হৰণ যাব এতিয়া চোৱা আমি কি কৰিম 9999ক আমি হৰণ কৰিম 72ৰ দ্বাৰা তো ইয়াতে হৰণ কিমান বাৰ যাই আছে চোৱা 9999 ইয়াক যদি আমি 72ৰ দ্বাৰা হৰণ কৰোঁ তেতিয়াহ'লে কিমান বাৰ যাব ইয়াত এবাৰ যাব 99ৰ ভিতৰত 7 বাচিব ইয়াত বাচিব 2 27 নমাই আনিলোঁ তেতিয়াহ'লে 8 বাৰ দি চাওঁ 3 বাৰ দি চাওঁ 3 2 6 3 7 21 তেতিয়াহ'লে ইয়াত 3 বাচে ইয়াত 6 বাচিব তেতিয়াহ'লে আমি এই 9টো নমাই আনো এতিয়া 8 বাৰ দি চাওঁ 8 বাৰ দিলে কিমান বাৰ যাব চোৱা 8 2 16 6 হাততে 8 7 56 একে 57 তেতিয়াহ'লে 3 বাছিল 13 পৰা 7 গ'লে 6 63 তেতিয়াহ'লে 0 দিলে ইয়াতে আকৌ 63 আমি আগতে পাইছিলোঁ গতিকে আমাৰ কি হ'ব পইণ্টত গুচি যাব গতিকে পইণ্টৰখিনি আমি নলওঁ অৰ্থাৎ 138 হ'ব ইয়াতে আমাৰ 138 দশমিক এতিয়া যদি আমি হিচাপ কৰিব যাওঁ ইয়াতে 600 কি আছিলে 39ত কিমান বাৰ গৈছে 8 বাৰ গতিকে ইয়াতে আমাৰ কি হ'ব 8 বাৰ পইণ্টত কিমান বাৰ যাই আছে 8 বাৰ যাব 8 বাৰ যাই আছে
গতিকে ইয়াতে 576 হ'ব আৰু কিবা ওলাই থাকিব অৰ্থাৎ 8 ইয়াত আমি 138.8 কিবা পাই আছোঁ আৰু কিবা কিবি যাব মোৰতে এতিয়া কথা হ'ল আমাৰ 138.8 এইটো এটা পূৰ্ণ সংখ্যা নহয় বা 72 দ্বাৰা হৰণ একেবাৰে সম্পূৰ্ণ যোৱা সংখ্যা নহয় এতিয়া পূৰ্ণ সংখ্যাটো হ'ল পূৰ্ণ সংখ্যাটো ইয়াত আমি প্ৰায় বুলিও লিখিব পাৰোঁ প্ৰায় এতিয়া আমাৰ পূৰ্ণ সংখ্যাটো আমি দশমিকৰ সোঁফালৰখিনি যদি বাদ দিওঁ সেইটো হ'ব পূৰ্ণ সংখ্যা 138 ইমানবাৰ হৰণ যায় আছে এতিয়া কথা হ'ল ইমানবাৰ যদি হৰণ যায় তো 72ৰে যদি আমি এইখিনিক পূৰণ কৰি যেটো সংখ্যা ওলাব সেইটো হ'ব আমাৰ 18 24 আৰু 36ৰ দ্বাৰা হৰণ যোৱা সংখ্যাটো এতিয়া 138 পূৰণ 72 সোয়া 138 লগত যদি আমি 72 পূৰণ কৰি দিওঁ 2 8 গুণ 16 6 হাতত 1 2 3 6 1 7 2 1 গুণ 2 7 8 গুণ 56 6 হাতত 5 7 3 গুণ 21 5 26 6 হাতত 2 7 গুণ 7 2 9 6 ইয়াতে 13 3 8 1 9 ইয়াতে 9 9936 হ'ব তো ইয়াতে 9936 এতিয়া আমি লিখিব পাৰি therefore 18 24 আৰু 36ৰে হৰণ কৰা বা কৰিব পৰা সৰ্বোচ্চ 4 অংকযুক্ত 4টা অংক যুক্ত সংখ্যাটো হ'ল 9936 এইটো হ'ব আনসাৰ গতিকে এইখিনি আছিল আমাৰ এই ভিডিওটোত থকা প্ৰতিটো প্ৰশ্নৰ আনসাৰ পৰৱৰ্তী ভিডিওত আমি বাকিকেইটা প্ৰশ্ন আলোচনা কৰিম ভিডিওটো আজি ইমানতে সামৰিছোঁ ভিডিওটো চাই যদি ভাল লাগে বা কিবা শিকিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু পৰৱৰ্তী ভিডিওৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ